এইবাৰ বহুৱালি নহ'ব। সাংস্কৃতিক মঞ্চখনত গৈ কোনেও এইবাৰ বহুৱালি কৰিব নোৱাৰে। আমাৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বাহিৰে অন্য কোনো সংস্কৃতিয়ে তাত বিশেষ স্থান নাপায়। আমি সেইটো আগেয়ে নিৰ্ণয় কৰি লৈছোঁ যেন পৰিৱেশটো সুন্দৰ হৈ থাকে। অসমৰ বিভিন্ন জাতি, উপজাতি, জনজাতি আৰু বিভিন্ন ভাষিক, বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত যিহেতু অসম, আৰু প্ৰত্যেকটো জাতি, উপজাতি, জনজাতিৰ সমস্ত কৃষ্টিসমূহ যেন আমি এইবাৰ আমাৰ পাঠশালা অধিৱেশনত আমি দেখুৱাব পাৰোঁ, পৰিৱেশন কৰাৰ সুবিধা দিব পাৰোঁ। আমি এই কথাত গুৰুত্ব দিছোঁ। আচলতে আমি যিখন আমাৰ দেশখন, আমাৰ দেশৰ জাতীয় কৃষ্টি সংস্কৃতিসমূহ, আমাৰ বিভিন্ন আমাৰ লোককৃষ্টিসমূহ, এইখিনি আচলতে আমি অসম সাহিত্য সভাৰ মজিয়ালৈ নিব লাগে। কিন্তু আমি হঠাৎ আচলতে কি কৰোঁ, আধুনিক গীতৰ শৰাইৰে আমি আমাৰ অনুষ্ঠান যেতিয়া আৰম্ভ কৰি দিওঁ যে জাতীয় কৃষ্টি সংস্কৃতিসমূহ তাৰ মাজত জীয়াই নাথাকে। গতিকে আমি এইবাৰ এই কথাত অতি গুৰুত্বপূৰ্ণ, আৰু মই নিজেই যিহেতু সক্ৰিয়ভাৱে আছোঁ, মই আৰু গোটেই সাহিত্য সভাৰ সমস্ত সাংস্কৃতিক অনুষ্ঠানৰ বেছিভাগতে মই আগৰ পৰা যোগদান কৰাৰ এটা অভিজ্ঞতাৰ কাৰণে মই নিজে দাবী কৰিছোঁ বোলে এইটো আমাৰ জাতীয় কৃষ্টি সংস্কৃতিৰে ভৰিব লাগিব আমাৰ এইবাৰ মঞ্চখন, আৰু আমি সুশোভিত কৰিম আমাৰ অসমীয়া জাতিৰ বিভিন্ন কৃষ্টিৰে।